নটিছখন পাব্লিছ হৈছে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা। নটিছখন পাব্লিছৰ তাৰিখ হৈছে 2/8/2021। এতিয়া আহিছোঁ নটিছৰ মূল কথালৈ। ইয়াত উল্লেখ কৰিছে গুৰুত্বপূৰ্ণ পইণ্ট। ইয়াত উল্লেখ কৰিছে ইট ইজ হাৰবাই ইনফৰ্মড টু অল দ্য কনচাৰ্নেড ডেট ইন অৰ্ডাৰ টু এভইড দ্য লছ অফ একাডেমিক ইয়াৰ ডেট ইজ ক্ৰিয়েটেড বাই দ্য COVID-19 পেণ্ডেমিক চিটুৱেশ্যন। দ্য ইউনিভাৰ্চিটি হেজ ডিচাইডেড টু কণ্ডাক্ট এ স্পেচিয়েল অন demand examinations online offline mode only for degree 6 semester regular in the month of August 2021. Learners need to note the following regarding the examination. বিশেষকৈ উল্লেখ কৰিছে যে COVID-19 মহামাৰীৰ বাবে বিভিন্ন ষ্টুডেণ্টৰ একাডেমিক ছিজন নষ্ট হৈ গৈছে, লষ্ট হৈছে। সেইবাবে ইউনিভাৰ্চিটি এই কথা ডিচাইড কৰিছে যে যিখিনি 6 ছেমিষ্টাৰ নিউ কোৰ্চৰ ষ্টুডেণ্ট হয় অৰ্থাৎ ৰেগুলাৰ বেষ্টৰ ষ্টুডেণ্ট হয় তেখেতলোকৰ স্পেচিয়েল অন ডিমাণ্ড এক্সাম অনুষ্ঠিত হ'ব। বিশেষকৈ এক্সাম অনুষ্ঠিত হ'ব পাৰে অনলাইন অফলাইন মোডত। আৰু এক্সাম হোৱাৰ তাৰিখ উল্লেখ কৰিছে আগষ্ট 2021 মাহত এক্সাম নতুনকৈ অনুষ্ঠিত কৰিব পাৰে। আৰু এক্সামৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ কথা তলত উল্লেখ কৰিছে ইয়াৰ মাধ্যমেৰে। ইয়াত বিশেষকৈ গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে। ইয়াত উল্লেখ কৰিছে হু ইজ এলিজিবল টু এপিয়াৰ দিছ এক্সামিনেশ্যন। এই পৰীক্ষাটো কোনবোৰ ষ্টুডেণ্টে দিব পাৰিব স্পষ্টভাৱে উল্লেখ কৰিছে। ইয়াত উল্লেখ কৰিছে ইট ইজ ভেলিড অনলি ফৰ ৰেগুলাৰ লাৰ্ণাৰ্ছ হু হেভ নট গট এনি অপৰচুনিটি টু এপিয়াৰ ইন দিছ 6 ছেম এক্সামিনেশ্যন। যিবোৰ ষ্টুডেণ্ট ৰেগুলাৰ লাৰ্ণাৰ্ছ হয় তেওঁলোকে পৰীক্ষা দিবলৈ কোনো ধৰণৰ সুবিধা নাপায় 6 ছেমিষ্টাৰ, তেওঁলোকেও এই পৰীক্ষাটো দিব পাৰিব। আৰু উল্লেখ কৰিছে গুৰুত্বপূৰ্ণ পইণ্ট। ইয়াত উল্লেখ কৰিছে এ ভিলেজ লাৰ্ণাৰ্ছ অফ KKHSU হু হেজ কমপ্লিটেড 3 একাডেমিক ইয়াৰ। আৰু যিবোৰ ষ্টুডেণ্ট 3টা বছৰ কমপ্লিট কৰিছে তেওঁলোকেও এই পৰীক্ষাটো দিব পাৰিব। যিটো আমাৰ 6 ডিগ্ৰী লেভেলৰ 3টা ইয়াৰ হয়, সেই 3 ইয়াৰ যদি তেওঁ কমপ্লিট কৰিছে তেওঁলোকেও এই পৰীক্ষাটো দিব পাৰিব 6 ছেমিষ্টাৰ। আৰু উল্লেখ কৰিছে গুৰুত্বপূৰ্ণ পইণ্ট। ইয়াত উল্লেখ কৰিছে লাৰ্ণাৰ্ছ হু হেভ অলৰেডি এপিয়াৰ্ড অৰ পাষ্ট দ্য 5th ছেমিষ্টাৰ এক্সামিনেশ্যন। আৰু যিখিনি ষ্টুডেণ্টে ইতিমধ্যে 5th ছেমিষ্টাৰ এক্সাম পাছ কৰিছে, সেই অৰ্থাৎ পাৰ্টিচিপেট কৰিছে 5th ছেমিষ্টাৰ এক্সাম ছাকচেছফুলি পাছ কৰিছে, তেওঁলোকে এই পৰীক্ষাটো দিব পাৰিব 6 ছেমিষ্টাৰ। আৰু ইয়াত উল্লেখ কৰিছে লাৰ্ণাৰ্ছ হু হেভ টেকেন এডমিশ্যন ইন টু ডিগ্ৰী 6 ছেমিষ্টাৰ এণ্ড নট য়েট এপিয়াৰ্ড ইন দ্য 6th ছেমিষ্টাৰ এক্সাম। আৰু যিখিনি ষ্টুডেণ্ট 6 ছেমিষ্টাৰ এডমিশ্যন কৰিছে আৰু তেওঁলোকে যদি 6 ছেমিষ্টাৰ এক্সাম দিয়া নাছিলে ইয়াৰ মাধ্যমেৰে এক্সামটো দিব পাৰিব। আৰু উল্লেখ কৰিছে গুৰুত্বপূৰ্ণ পইণ্ট লাৰ্ণাৰ্ছ হু হেভ অলৰেডি পাষ্ট 1, 2, 3 এণ্ড 4th ছেমিষ্টাৰ এক্সামিনেশ্যন। আৰু যিবোৰ ষ্টুডেণ্টে ইতিমধ্যে 1 ছেমিষ্টাৰ, 2nd ছেমিষ্টাৰ, 3rd ছেমিষ্টাৰ, 4th ছেমিষ্টাৰ এক্সামিনেশ্যন কমপ্লিট কৰিছে তেওঁলোকেও এই পৰীক্ষাটো দিব পাৰিব। বিশেষকৈ আৰু এটা পইণ্ট উল্লেখ কৰিছে লাৰ্ণাৰ্ছ হু হেভ কালেক্টেড চেল্ফ লাৰ্ণিং মেটাৰিয়েল SLM আফটাৰ এডমিশ্যন অৰ এ ভিলেড ESLM। আৰু যিবোৰ ষ্টুডেণ্টে এডমিশ্যনৰ পাছত বিশেষকৈ SLM আৰু লগতে ভিলেড ESLM গ্ৰহণ কৰিছে তেওঁলোকেও এই পৰীক্ষাটো দিব পাৰিব। আৰু উল্লেখ কৰিছে লাৰ্ণাৰ্ছ হু হেভ কমপ্লিটেড দেয়াৰ হোম এছাইনমেণ্ট এণ্ড ছাবমিটেড একৰ্ডিংলি অৰ আণ্ডাৰটেক টু ছাবমিট ইট বিফ'ৰ দ্য এক্সাম। যিবোৰ ষ্টুডেণ্টে এছাইনমেণ্ট জমা কৰিছে তেওঁলোকে এই পৰীক্ষাটো দিব পাৰিব। যিবোৰ ষ্টুডেণ্টে এছাইনমেণ্ট জমা কৰা নাই গতিকে তেওঁলোকে পৰীক্ষাৰ আগত এছাইনমেণ্ট জমা কৰিব পাৰিব। ইয়াত বিশেষকৈ উল্লেখ কৰিছে আৰু এটা পইণ্ট হু আৰ নট এলিজিবল টু এপিয়াৰ দিছ এক্সামিনেশ্যন। ইয়াত কোনবোৰ ষ্টুডেণ্টে এই পৰীক্ষাটো দিব নোৱাৰিব ইয়াত স্পষ্টভাৱে উল্লেখ কৰিছে। ইয়াত উল্লেখ কৰিছে লাৰ্ণাৰ্ছ হু হেভ টেকেন এডমিশ্যন আফটাৰ 2018-19 ছিজন। যিবোৰ ষ্টুডেণ্ট 2018-19 বেষ্টৰ পাছৰ ষ্টুডেণ্ট হয় তেখেতলোকে এই পৰীক্ষাটো দিব নোৱাৰিব। আৰু লগতে উল্লেখ কৰিছে লাৰ্ণাৰ্ছ হু হেভ বেক ইন প্ৰিভিয়াছ ছেমিষ্টাৰ লাইক ইন 1st ছেম, 2nd ছেম, 3rd ছেম, 4th ছেমিষ্টাৰ। আৰু যিবোৰ ষ্টুডেণ্টে আগৰ যি ছেমিষ্টাৰ আছিলে 1st ছেমিষ্টাৰ, 2nd ছেমিষ্টাৰ, 3rd ছেমিষ্টাৰ, 4th ছেমিষ্টাৰ পাছ কৰিব নোৱাৰিলে বা বেক আছে তেওঁলোকে এই পৰীক্ষাটো দিব নোৱাৰে। আৰু বিশেষকৈ উল্লেখ কৰিছে লাৰ্ণাৰ্ছ হু হেভ নট কমপ্লিটেড দেয়াৰ হোম এছাইনমেণ্ট। আৰু যিবোৰ ষ্টুডেণ্টে হোম এছাইনমেণ্ট জমা নিদিলে তেওঁলোকেও এই পৰীক্ষাটো দিব নোৱাৰে। আৰু ইয়াত বিশেষকৈ গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে। ইয়াত উল্লেখ কৰিছে লাৰ্ণাৰ্ছ হু হেভ অলৰেডি এপিয়াৰ্ড ইন দ্য ডিগ্ৰী 6 ছেমিষ্টাৰ এক্সামিনেশ্যন। ইতিমধ্যে হৈ যোৱা ডিগ্ৰী 6 ছেমিষ্টাৰ এক্সামিনেশ্যনত যদি পাৰ্টিচিপেট কৰিছে তেতিয়াহ'লে আপোনালোকে এই পৰীক্ষাটো দিব নোৱাৰিব। আৰু বিশেষকৈ গুৰুত্বপূৰ্ণ লাইন উল্লেখ কৰিছে ইয়াত লাৰ্ণাৰ্ছ হু আৰ উইলিং টু এপিয়াৰ ইন দিছ আপকামিং এক্সামিনেশ্যনছ কেন ডু দ্য ফলোয়িং। বিশেষকৈ যিবোৰ ষ্টুডেণ্টে এই পৰীক্ষাটো দিব বিচাৰিছে তলত গুৰুত্বপূৰ্ণ লাইন উল্লেখ কৰিছে, সেই লাইনকেইটা মানি চলিবলৈ অনুৰোধ জনাইছে। ইয়াত উল্লেখ কৰিছে এই পইণ্টত ইয়াত উল্লেখ কৰিছে ফিল আপ স্পেচিয়েল এক্সামিনেশ্যন ফ্ৰম এভেইলেবল ইন দ্য ইউনিভাৰ্চিটি ৱেব পৰ্টেল। আৰু লগতে উল্লেখ কৰিছে ইতিমধ্যে KKHSU পৰ্টেল আছে, পৰ্টেলত স্পেচিয়েল অপেন বুক এক্সামৰ ফৰ্ম জমা আছে, তাত আপোনালোকে সেই ফৰ্ম ফিল আপ কৰিব লাগিব। আৰু লগতে উল্লেখ কৰিছে এটেচ দ্য এক্সামিনেশ্যন ফিজ পে'মেণ্ট ৰিচিপ্ট উইথ দ্য ফৰ্ম ইফ অনলাইন এডমিশ্যন টেকেন ন' নিড টু পে' দ্য এক্সাম ফিজ। আৰু ইতিমধ্যে আপোনাৰ ফিজ পে' কৰা এক্সামৰ যি ফিজ পে' কৰি থৈছে ফিজ পে' কৰা ৰিচিপ্টটো লগত গাঁঠি দিব লাগিব। আৰু যদি এডমিশ্যন কৰিছে আৰু লগতে যদি এডমিশ্যন কৰাই তেতিয়াহ'লে পৰীক্ষাৰ ফিজ পে' কৰিব লাগিব এইটো উল্লেখ কৰিছে। আৰু লগতে উল্লেখ কৰিছে C নম্বৰ পইণ্টত চেণ্ড দ্য স্কেন কপি অফ দ্য ফৰ্ম উইথ দ্য পে'মেণ্ট ৰিচিপ্ট টু দ্য মেইল ID। যিটো মেইল ID দেখিবলৈ পাইছে এই মেইল IDলৈ আপোনালোকে ফৰ্মৰ লগতে আপুনি পে'মেণ্ট কৰা ৰিচিপ্টটো স্কেন কৰি পঠিয়াব লাগিব মেইল IDৰ মাধ্যমেৰে।
নিশ্চয় বুজি পাইছে তলত বিশেষকৈ গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে পইণ্টকেইটা ভালদৰে শুনি যাব ইয়াত উল্লেখ কৰিছে ফলোয়িং ইম্পৰ্টেণ্ট পইণ্টছ টু বি ৰিমেম্বাৰ্ড আফটাৰ এপ্লাইং ফৰ দিছ এক্সামিনেশ্যন এই পৰীক্ষাৰ বাবে যেতিয়া আপুনি এপ্লাই কৰাৰ পাছত গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে এই পইণ্টকেইটা সকলোৱে মানি চলিব লাগিব বা ইয়াৰ বিৰুদ্ধে কেতিয়াও মাত মাতিব নোৱাৰিব ইয়াত উল্লেখ কৰিছে লাৰ্ণাৰ্ছ কেনট ক্লেইম এনি মেটাৰ ৰিলেটেড টু নন ৰিচিভিং অফ সেলফ লাৰ্ণিং মেটাৰিয়েল SLM যিবোৰ ষ্টুডেণ্টে যদি কোনোবা ষ্টুডেণ্টে SLM যদি নাপালে তেতিয়াহ'লে তেওঁলোকে তাৰ ওপৰত কোনো ধৰণৰ ওজৰ আপত্তি আৰু কোনো ধৰণৰ আপত্তিজনক মন্তব্য আগবঢ়াব নোৱাৰিব আৰু বিশেষকৈ উল্লেখ কৰিছে লাৰ্ণাৰ্ছ কেনট ক্লেইম বাই এনি মেটাৰ ৰিলেটেড টু এডমিশ্যন এই ফৰ্ম ফিল আপ কৰাৰ পাছত আপোনালোকে এডমিশ্যনৰ ওপৰত কোনো ধৰণৰ কথা ক'ব নোৱাৰিব কোনো ধৰণৰ ওজৰ আপত্তি দেখুৱাব নোৱাৰিব আৰু বিশেষকৈ 3 নম্বৰ পইণ্টত উল্লেখ কৰিছে লাৰ্ণাৰ্ছ কেনট ক্লেইম টু এনি মেটাৰ ৰিলেটেড টু এছাইনমেণ্ট ছাবমিশ্যন আৰু বিশেষকৈ কোনোবা ষ্টুডেণ্টে এছাইনমেণ্ট ছাবমিশ্যনৰ ওপৰত কেন্দ্ৰ কৰি কোনো কথা মাত মাতিব নোৱাৰিব এই এপ্লাই কৰাৰ পাছত এক্সামৰ বাবে বিশেষকৈ ভাবি চিন্তি ফৰ্ম ফিল আপ কৰিব যদি আপোনাৰ এই তিনিটাৰ ভিতৰত কিবা সমস্যা হৈ আছে গতিকে আপুনি ফৰ্ম ফিল আপ নকৰিব ইয়াত স্পষ্টভাৱে উল্লেখ কৰিছে মই পুনৰ বুজাই দিছোঁ যদি আপুনি এডমিশ্যনৰ ৰিলেটেড কিবা প্ৰব্লেম আছে তেতিয়াহ'লে আপুনি এইটো ফৰ্ম ফিল আপ নকৰিব যদি আপোনাৰ এছাইনমেণ্টৰ ওপৰত কিবা প্ৰব্লেম আছে গতিকে আপুনি 6 ছেমিষ্টাৰ স্পেচিয়েল এক্সামৰ বাবে ফৰ্ম ফিল আপ নকৰিব আৰু যদি আপুনি SLM পোৱা নাই তেতিয়াহ'লে আপুনি ফৰ্ম ফিল আপ নকৰিব তেতিয়া তাৰ পাছত যদি ফৰ্ম ফিল আপ কৰে ফৰ্ম ফিল আপ কৰাৰ পাছত আপুনি এই মন্তব্যবোৰ যদি কৰে তেতিয়াহ'লে তেওঁলোকৰ কোনো ধৰণৰ সমস্যা সমাধান কৰিব নোৱাৰিব নিশ্চয় বুজি পাইছে অৱশেষত চিগনেচাৰ মাৰিছে কণ্ট্ৰলাৰ আৰু এক্সামিনেশ্যনে ভিডিঅ'টো এইখিনিয়ে আছিলে ভিডিঅ'টোৰ পৰা যদি অকণমান হ'লেও উপকৃত হৈছিল ভাবিছে নিশ্চয় ভিডিঅ' লাইক কৰিব যদি এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হৈছিল ভাবিছে নিশ্চয় ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব কাৰণ আপোনাৰ ছাৰে কাৰোবাৰ পৰীক্ষাৰ ক্ষেত্ৰত সমস্যা সমাধান কৰিব তেওঁ লক্ষ্যত উপনীত হ'ব ধন্যবাদ আপোনাৰ দিন শুভ হওক